বাবে এই মুহূৰ্তত লৈ আহিছোঁ জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত মেনেজাৰ সিদ্ধাৰ্থ দুয়োগৰাকীৰ বিৰুদ্ধে CID তদন্ত হ'ব জুবিন গাৰ্গক ইয়তলৈ লৈ যোৱা লগত থকা প্ৰতিগৰাকী লোকৰ বিৰুদ্ধে CID তদন্ত হ'ব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে তদন্ত ঘোষণা কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এফালে জুবিন গাৰ্গৰ নৰসৰ দেহ আহি আছে অসমলৈ তাৰ পূৰ্বে জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই CID তদন্তৰ বাবে ইতিমধ্যে আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শ্যাম কানু মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে CIDৰ তদন্ত হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সমগ্ৰ ঘটনা তন্নকৈ পৰীক্ষা কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য এই মুহূৰ্তৰ সবাতোকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলক জনাইছো কিয়নো এতিয়া সমগ্ৰ ৰাজ্যবাসীয়ে দুখাৰোপ কৰিছে সমগ্ৰ ৰাজ্যবাসীয়ে দুখাৰোপ কৰিছে এতিয়া শ্যাম কানু মহন্তৰ বাবে এনে ধৰণৰ ঘটনা সংঘটিত হ'ল যি ঘটনা কোনো কাৰণত ৰাজ্যবাসীয়ে মানি নলয় আৰু সমগ্ৰ বিষয়টো CIDৰ তদন্ত দাবী কৰিছে CIDৰ তদন্ত নিৰ্দেশ দিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে শেহতীয়াকৈ শ্যাম কানু মহন্তৰ বিৰুদ্ধে কেবাখনো এজাহাৰ কপি লাভ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে সমান্তৰালকৈ ৰাজ্যৰ কেবাখনো থানাত গোচৰ ৰুজু হৈছে মৰিগাঁও থানাত ইতিমধ্যে গোচৰ ৰুজু কৰা হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ CID তদন্ত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে শ্যাম কানু মহন্ত আহিব তদন্তৰ আওতালৈ শ্যাম কানু মহন্তৰ সমানে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ আহিব তদন্তৰ আওতালৈ সমান্তৰালকৈ এই সকল লোকক তদন্তৰ আওতালৈ অনা হ'ব বুলি ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে দিল্লী আহি পোৱাৰ লগে লগে এঘণ্টাৰ ভিতৰতে গুৱাহাটীলৈ অনা হ'ব জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ আৰু যোৰহাটলৈ জুবিন গাৰ্গক নিয়া হ'বনে নহয় সেই ক্ষেত্ৰত ৰাইজৰ সিদ্ধান্ত অনুসৰি ডিচিশ্যন লোৱা হ'ব বুলি ইতিমধ্যে উল্লেখ কৰিছে আলোচনাৰ মাধ্যমেৰে সিদ্ধান্তত উপনীত হ'ম বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু অন্তিম সংস্কাৰৰ বিষয়টো জুবিন গাৰ্গৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত চৰকাৰীভাৱে নকৰি ৰাইজৰ দ্বাৰা কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে সম্পূৰ্ণ নিৰপেক্ষভাৱে বিষয়টো তদন্ত কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ এটা কথা উল্লেখ কৰিছে যে CIDৰ তদন্তৰ বাবে নিৰ্দেশ দিয়া হৈছে CIDৰ তদন্ত কৰা হ'ব CIDৰ দ্বাৰা সমগ্ৰ বিষয়টো তদন্ত কৰোৱা হ'ব আৰু শ্যাম কানু মহন্ত আহিব তদন্তৰ আওতালৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে এটা ডাঙৰ মন্তব্য প্ৰকাশ কৰিছে জুবিন গাৰ্গৰ ঘটনাৰ CID তদন্ত ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে শ্যাম কানু মহন্ত আৰু মেনেজাৰ সিদ্ধাৰ্থ CID তদন্তৰ আওতালৈ আহিব লাগিব ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে মন্তব্য সেই মন্তব্য টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত শুনাই থাকিবলৈ চেষ্টা কৰিম কিন্তু তাৰ প্ৰাক মুহূৰ্তত এটা ডাঙৰ খবৰ জনাইছোঁ কিয়নো জুবিন গাৰ্গক হেৰুৱাই সমগ্ৰ ৰাজ্যবাসী জনতা আজি শোকত ম্ৰিয়মান স্বতঃস্ফূৰ্তভাৱে গুৱাহাটীৰ GS ৰোডকে আৰম্ভ কৰি ৰাজ্যখনৰ প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠান আজি স্বতঃস্ফূৰ্তভাৱে বন্ধ কৰিছে জুবিন অনুৰাগীয়ে আৰু তাৰ পাছতে ব্যৱসায়ীসকলৰ এই সিদ্ধান্তত সমানে ৰাজপথত এতিয়া মূৰে কপালে হাত থৈ বহু লোকে এই পৰ্যন্তও কান্দি আছে সেই দৃশ্যাংশ টাইম 8ৰ দৰ্শকসকলক দেখুৱাম কিন্তু তাৰ মাজতে সমগ্ৰ ৰাজ্যবাসীৰ প্ৰশ্নৰ উত্তৰ যেন মুখ্যমন্ত্ৰীগৰাকীয়ে দিবলৈ আগবাঢ়িছে কিয়নো ৰাজ্যবাসীয়ে প্ৰশ্ন উত্থাপন কৰিছে যে শ্যাম কানু মহন্তৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হ'ব মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে CIDৰ তদন্তৰ নিৰ্দেশ দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে এটা ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাই আছো সকলোতকৈ ডাঙৰ খবৰটো টাইম 8ৰ দৰ্শকসকলৰ বাবে এই মুহূৰ্তত লৈ আহিছোঁ কিয়নো CIDৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে ডিজিপি হৰমিত সিং আৰক্ষী সঞ্চালক প্ৰধান হৰমিত সিঙক ইতিমধ্যে CID তদন্তৰ নিৰ্দেশ দিয়া হৈছে সমগ্ৰ বিষয়টো CIDৰ দ্বাৰা তদন্ত কৰা হ'ব এই কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে সুস্পষ্টকৈ উল্লেখ কৰিছে জুবিনৰ মৃত্যু সহজ মৃত্যু নহয় আৰু এই জুবিনৰ মৃত্যু সহজভাৱে মানি ল'ব পৰা নাই ৰাজ্যৰ জনতাই জুবিন অনুৰাগীয়ে বাৰম্বাৰ এই কথা দাবী উত্থাপন কৰি আহিছে আৰু জুবিন অনুৰাগীয়ে বাৰম্বাৰ এই কথা সুস্পষ্টকৈ উল্লেখ কৰি
এটা কথা স্পষ্ট কৰিছে যে এই মৃত্যু সহজ মৃত্যু নহয়, এই মৃত্যুৰ অন্তৰালত ব্যৱসায়িক উদ্দেশ্য জড়িত হৈ আছে। শ্যাম কানু মহন্ত আহিব লাগিব তদন্তৰ আওতালৈ। নৰ্থ ইষ্ট ফেষ্টিভেলৰ নামত অসুখীয়া মানুহটোক কিয় লৈ যোৱা হৈছিল, ডক্টৰৰ পৰামৰ্শ নোলোৱাকৈ কিয় সাগৰলৈ লৈ যোৱা হৈছিল জুবিন গাৰ্গক, সকলো কথাৰ উত্তৰ দিব লাগিব শ্যাম কানু মহন্তই। জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ কেৱল টকা গণিবৰ বাবে তাত থিয় হৈ আছিল নেকি, প্ৰশ্ন উত্থাপন হৈছে। আৰু ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোক লৈ ইতিমধ্যে CID তদন্তৰ নিৰ্দেশ দিয়াৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। সকলোতকৈ ডাঙৰ খবৰ টাইম 8ৰ দৰ্শকসকলক এই মুহূৰ্তত জনাইছোঁ, কিয়নো সমগ্ৰ ৰাজ্য আজি শোকত ম্ৰিয়মান। আৰু শোকত ম্ৰিয়মান ৰাজ্যবাসীয়ে এতিয়া কেৱল বাট চাইছে এটা সঠিক নিৰপেক্ষ তদন্তলৈ। সঠিক নিৰপেক্ষ তদন্তৰ কথা ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সমগ্ৰ বিষয়টোক উল্লেখ কৰি এটা কথা সুস্পষ্ট কৰিছে যে CIDৰ দ্বাৰা বিষয়টো তদন্ত কৰা হ'ব। CIDৰ দ্বাৰা সমগ্ৰ বিষয়টো তদন্ত কৰা হ'ব বুলি ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে। আৰু সমান্তৰালকৈ উল্লেখ কৰা হৈছে যে জুবিন গাৰ্গৰ মৃত্যু সহজ মৃত্যু নহয়, কিয়নো ৰাজ্যবাসী জনতাই এই সমগ্ৰ বিষয়টোক লৈ মাত মাতি আহিছে। ৰাজ্যৰ কেইবাখনো জিলাৰ সদৰ থানাত ইতিমধ্যে বিষয়টোক লৈ গোচৰ ৰুজু কৰা হৈছে, এজাহাৰ দাখিল কৰা হৈছে। আৰু এজাহাৰ দাখিল কৰাৰ সমানে সমানে গোচৰ ৰুজু কৰাৰ বাতৰি আহি পৰিছে। কেইবাটাও প্ৰান্তৰ বহুকেইটা সংগঠন, বহুকেইগৰাকী ব্যক্তিগতভাৱে বহুকেইগৰাকী লোকেও এজাহাৰ দাখিল কৰিছে। মৰিগাঁও থানাৰ এগৰাকী অধিবক্তাই এজাহাৰ দাখিল কৰিছে ৰাতুল বৰা নামৰ। সমান্তৰালকৈ নলবাৰীত প্ৰজন্ম নামৰ এটা সাংস্কৃতিক সংগঠনে ইতিমধ্যেই এজাহাৰ দাখিল কৰিছে শ্যাম কানু মহন্তৰ ওপৰত। দেৰগাঁৱত এটা সংগঠন ওলাই আহিছে। সমান্তৰালকৈ দিছপুৰ থানাতো এটা সংগঠনে ইতিমধ্যেই এজাহাৰ দাখিল কৰাৰ বাতৰি এই মুহূৰ্তত আহি পৰিছে। টাইম 8ৰ দৰ্শকসকলক সেই বাতৰি সবিস্তাৰে এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। আৰু সমান্তৰালকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজিৰ দিনটোত CID তদন্ত নিৰ্দেশ দিয়াৰ সেই বাতৰিটো টাইম 8ৰ দৰ্শকসকলক জনাই আছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কি মন্তব্য কৰিছে, কেনেধৰণৰ কথা উল্লেখ কৰিছে, সেই পোষ্টটো এই মুহূৰ্তত পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যেই সামাজিক মাধ্যমৰ পৃষ্ঠাত ইতিমধ্যে বিষয়টোক লৈ মন্তব্য প্ৰকাশ কৰিছে। যদি আউট ফ'কাছ অকণমান কৰিব পাৰি, যদিহে ফ'কাছ কৰিব পাৰি বিষয়টো দেখুৱাইছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে, আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰী শ্যাম কানু মহন্ত আৰু শ্ৰী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক সমূহ এজাহাৰ CIDলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে CIDৰ তদন্তৰ নিৰ্দেশ দিছে। এই মুহূৰ্তত টাইম 8ৰ দৰ্শকসকলক আমি সেই পোষ্টটো পুনৰবাৰ পঢ়ি শুনাবলৈ চেষ্টা কৰিছোঁ। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকৃতাৰ্থত কি কৈছে, আমাৰ মৰমৰ জুবিন গাৰ্গৰ দুৰ্ভাগ্যজনক আৰু আকস্মিক মৃত্যুৰ সন্দৰ্ভত শ্ৰী শ্যাম কানু মহন্ত আৰু শ্ৰী সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে, সিদ্ধাৰ্থ শৰ্মা হৈছে জুবিন গাৰ্গৰ মেনেজাৰ, জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে একাধিক এজাহাৰ দাখিল কৰা হৈছে ৰাজ্যত। মই অসম আৰক্ষীৰ মাননীয় আৰক্ষী সঞ্চালক প্ৰধানক এই এজাহাৰসমূহ CIDলৈ স্থানান্তৰ কৰিবলৈ আৰু পুংখানুপুংখ তদন্তৰ বাবে এটা সংহত গোচৰ পঞ্জীয়ন কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰিছোঁ। CIDৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। আৰু সমান্তৰালকৈ ৰাজ্যবাসী জনতাই প্ৰশ্ন উত্থাপন কৰিছে, কলৈ গৈছিল শ্যাম কানু মহন্ত? শ্যাম কানু মহন্তই এই সমগ্ৰ বিষয়টোৰ সন্দৰ্ভত শ্যাম কানু মহন্তৰ ষড়যন্ত্ৰ জড়িত হৈ আছিল নেকি, প্ৰশ্ন উত্থাপন হৈছে। সিদ্ধাৰ্থ, যিগৰাকী সিদ্ধাৰ্থ জুবিন গাৰ্গৰ মেনেজাৰ, কেৱল টকা গণিবৰ বাবেই মেনেজাৰ সিদ্ধাৰ্থক লৈ যোৱা হৈছিল নেকি, প্ৰশ্ন উত্থাপন হৈছে। আৰু মুখ্যমন্ত্ৰীগৰাকীৰ এই নিৰ্দেশত উৎফুল্লিত হৈ পৰিছে, আশাৰ ৰেঙনি দেখিছে এতিয়া জুবিন অনুৰাগীয়ে।